নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি OBC, MOBC, NCL চাৰ্টিফিকেটখন এপ্লাই কৰিব বিচাৰিছে, দেন সেই NCL চাৰ্টিফিকেটখন এপ্লাই কৰোঁতে আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। ইয়াত ফাৰ্ষ্ট ডকুমেণ্টছটো আপোনালোকৰ দৰকাৰ হ'ব পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট নতুবা অন্য যিকোনো এটা ৰেচিডেন্স প্ৰুফ। আপোনালোকে ইয়াত ডকুমেণ্টছৰ বহুকেইটা অপশ্যন দেখা পাব। ইলেক্ট্ৰিচিটি বিল, ৰেজিষ্টাৰ্ড লেণ্ড ডকুমেণ্টছ, ভোটাৰ ID, এপিক কাৰ্ড, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, বেংক পাছবুক ফাৰ্ষ্ট পেজ উইথ ফটো, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড ইত্যাদিবিলাক আপোনালোকে ইয়াৰে ভিতৰত যিকোনো এটা ৰেচিডেন্স প্ৰুফ হিচাপে আপোনালোকে আপলোড কৰিব পাৰিব। মই আপোনালোকক ৰিকমেণ্ড কৰিম, যদি আপোনালোকৰ PRC উলিয়াই থোৱা আছে দেন আপোনালোকে ৰেচিডেন্স প্ৰুফ হিচাপে PRCখন আপোনালোকে ইউজ কৰিব। ইয়াৰে নেক্সট ডকুমেণ্টছটো আপোনালোকক দৰকাৰ হ'ব ডিজিটেল OBC, MOBC চাৰ্টিফিকেটখন। আপোনালোকৰ যোনখন ডিজিটেল কাষ্ট চাৰ্টিফিকেট, সেই কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আপোনালোকৰ যদি এতিয়ালৈকে কাষ্ট চাৰ্টিফিকেটখন ডিজিটেল কৰা নাই দেন আপোনালোকে ডিজিটেল কৰি ল'ব। ডিজিটেল কৰাৰ পাছতহে আপোনালোকে NCL চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছত আপোনালোকৰ নেক্সট ডকুমেণ্টছটো দৰকাৰ হ'ব ইনকম চাৰ্টিফিকেট। আপোনালোকৰ ফেমিলিৰ যোনখন ইনকম চাৰ্টিফিকেট, সেই ইনকম চাৰ্টিফিকেটখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। নেক্সট আপোনালোকে ইয়াত আপলোড কৰিব লাগিব NCL চাৰ্টিফিকেট এপ্লাই কৰিবৰ বাবে যোনখন এপ্লিকেশ্যন ফৰ্ম, সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰি ইয়াত আপলোড কৰি দিব লাগিব। সেই এপ্লিকেশ্যন ফৰ্মখন কেনেদৰে ডাউনলোড কৰিব সেইটো যদি আপোনালোকে নাজানে দেন তাৰ ওপৰত মই এটা ভিডিঅ' বনাই থোৱা আছে, মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, আপোনালোকে সেই ভিডিঅ'টো চাই ফৰ্মখন ডাউনলোড কৰি ল'ব। ইয়াৰ পাছত আপোনালোকৰ লাষ্ট অপশ্যনটো হৈছে আদাৰ ডকুমেণ্টছ। ইয়াত আপোনালোকে ভোটাৰ লিষ্ট, এফিডেভিট, এক্সিষ্টিং OBC, MOBC চাৰ্টিফিকেট, যোনখন আপোনালোকৰ আগৰ কাষ্টৰ চাৰ্টিফিকেট আছিলে সেইখন আপোনালোকে ইয়াত আপলোড কৰি দিব পাৰে। ইয়াৰ উপৰিও আপোনালোকৰ যোনজন গাঁও প্ৰধান হয়, সেই গাঁও প্ৰধানৰ পৰা NCLৰ বাবে এখন কাগজ লিখাই আনিব আৰু সেই কাগজখন আদাৰ ডকুমেণ্টছৰ জেগাত আপোনালোকে আপলোড কৰি দিব। আৰু আপোনালোকৰ NCLখন এপ্ৰুভ হওঁতে আপোনালোকৰ যদি ইয়াত টাইম লিমিটটো চাই ইয়াত 30 ডেজ দিয়া আছে। আপোনালোকৰ যদি সকলোবিলাক ডকুমেণ্টছ শুদ্ধ আৰু সঠিক হয় দেন আপোনালোকে 30 ডেজৰ ভিতৰত আপোনালোকৰ যোনখন NCL চাৰ্টিফিকেট সেইখন এপ্ৰুভ হৈ আহি যাব। আৰু ইয়াত আপোনালোকৰ খৰচৰ কথা যদি ক'বলৈ যাওঁ, তেতিয়া আপোনালোকৰ যদি PFC বা CSCত আপোনালোকে এপ্লাই কৰিব যায় তেতিয়াহ'লে 100 to 150 আপোনালোকৰ খৰচ হ'ব পাৰে। আৰু যদিহে আপোনালোকে নিজে এপ্লাই কৰে তেতিয়াহ'লে সেৱা সেতু পৰ্টেলৰ পৰা কৰিলে আপোনালোকৰ মাত্ৰ 40 টকা খৰচ হ'ব, আৰু ডিষ্ট্ৰিক্টৰ পৰা যদি কৰে তেতিয়াহ'লে মাত্ৰ 30 টকা আপোনালোকৰ খৰচ হ'ব। আজিৰ ভিডিঅ'টোত আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব NCLখন এপ্লাই কৰিবৰ বাবে সেইটোৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকে NCL চাৰ্টিফিকেট কেনেদৰে এপ্লাই কৰিব সেইটোৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।